নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। মই আজি এটা বস্তু দেখুৱাবলৈ আনিছোঁ আপোনালোকক। বস্তুটো হ'ল এইটো বস্তু মানে মোৰ বহুত মৰমৰ। এখন হ'ল দৰ্জাত লগোৱা, যেনেদৰে ফুলৰ মালা চিলাই দৰ্জাত লগাই যে, ঠিক তেনেদৰে এইখনো ফুলৰ মালা চিলোৱা দি চিলাইছিলোঁ মই যেতিয়া ৰাজস্থানত আছিলোঁ। মই ৰাজস্থানত 2 বছৰ আছিলোঁ, তেতিয়া গাঁঠিছিলোঁ এখন হ'ল মতি দি বনোৱা। তাত মতি বুলি কয়, ইয়াত আমাৰ মণি বুলি কয় নহয় জানো। এইবোৰ এয়া মণি দি বনাইছোঁ। এয়া পেকেট থাকে। এয়া মণি কেইবেজাতো আছে। এয়া মণি এটা বেলেগ, তাৰপাছত এইটো ফুলৰ নিচিনা এটা তাৰ লগত মিলাই দিছোঁ। তাৰপাছত এডাল পাইপ, এয়া কেইবাজাতো আছে, বেলেগ বেলেগ পেকেট পোৱা যায়। এইটো বেলেগ, তাৰপিছত আকৌ এইটো বেলেগ। এই দুটা মিলি আকৌ ফুলৰ নিচিনা হৈ থাকিলে। এইটো চাওকচোন, ফুলৰ নিচিনা থাকিলে। পুৰণা হৈছে যে, বহুত বছৰ হ'ল বনোৱা। মই 2018 চনতে গৈছিলোঁ ৰাজস্থানত, তেতিয়াই বনোৱা। বহুত বছৰ হ'ল, সেইকাৰণে পুৰণা হ'ল। আৰু এইবোৰ ৰছীবোৰ ওলমি আহিলে পুৰণা হ'ল যে, তেতিয়া বনাইছিলোঁ। তেতিয়া মই এয়া কেইবাখনো বনাইছিলোঁ। তাৰপাছত আকৌ ওচৰত লগৰীয়াবোৰ আছিলে, আকৌ ভনী বনাইছিলোঁ, সেইবোৰ আছিলে। সিহঁতে মোক বনাবলৈ কৈছিলে। মই বনাই থাকোঁ যে, এইবোৰ বনাই ভাল পাওঁ, সেইবাবে সিহঁতে মোক বনাব দিছিলে। আৰু মই মৰমতে সিহঁতক বনাই দিছিলোঁ। মই পইচা লোৱা নাছিলোঁ। মই মানে বহুত মৰম লাগে মানুহক, পইচা নলওঁ, মৰমতে দি দিওঁ বনাই। তাৰপাছত সিহঁতক মৰমতে বনাই দিছিলোঁ। কেইবাখনো সিহঁতক বনাই দিছোঁ। তাৰপাছত ইজনীক এখন সিজনীক এখন কৈ পেলাই কেইবাখনো বনাই দিলোঁ। আৰু ময়ো কেইবাখনো বনাই আনিলোঁ। বনাই পেলাই ইয়াত যেনিবা মই 2খনহে আনিলোঁ, বাকী ঘৰত থাকিলে এডাল মালা এনেকৈ বনাইছিলোঁ। তাৰপাছত মতিবোৰ যিসকলে এইবোৰ দেখিছে বা জানে বনাবলৈ, তেখেতসকলেতো জানেই, জানিলেও চাব। আৰু যিসকলে নেজানিলেও চাব, জানিলেও চাব। মই ভিডিঅ'টো বনাইছোঁ, আপোনালোকে চাব নিশ্চয়। তাৰপাছত ইয়াৰ পেকেট বেলেগ পোৱা যায়। আৰু এইটো বেলেগে বনাইছোঁ। প্ৰথমতে এইখন বনাই লওঁ। প্ৰথমতে বেজি লৈ, সৰু মিহি বেজি যে, ফুল তোলা বেজি, সেয়া বেজিত প্লাষ্টিকৰ ৰছী। এইখন বনাবলৈ আকৌ প্লাষ্টিকৰ ৰছী, এডাল বনাবলৈ প্লাষ্টিকৰ ৰছী, মতি এইকেইটা প্লাষ্টিকৰ ৰছী, আকৌ বেজি দি এনেকৈ মতিকেইটা সোমাই পেলাই গোল কৰি পেলাই ডিজাইন কৰি গাঁঠি দিওঁ টাইটকৈ। তাৰপাছত আকৌ ইটোৰ পিছত সিটো সোমোৱাই পেলাই গাঁঠি এনেকুৱা হৈ যায়। মানে যেতিয়া এইটো প্লাষ্টিকৰ ৰছী যে, যেতিয়া এইটো কাটিছিলোঁ, তেতিয়া ইয়াত কাটিছিলে দেই, এইখিনি কাটিছিলে। তাৰপাছত এইবোৰত কাটিছিলে, কষ্ট হৈছিলে, কাটা খাইছিলোঁ, তথাপিতো বনাইছিলোঁ। মানে ইমান বনোৱাৰ চখ, মানে মোৰ ইমান ভাল পাওঁ এইবোৰ বনাই, মই ক'ব নালাগে। এতিয়াও যদি মানে মই সময় পাওঁ, সুবিধা পাওঁ, কিবা কিবি বনাই থাকোঁ। মানে মই চখত বনাইছিলোঁ, লাগিলে হাত কাটা খাই গৈছে, সেইবিলাক কাটা খাইছে সঁচাকৈ, প্লাষ্টিকৰ ৰছী যে। তাৰপাছত এখন প্লাষ্টিকৰ ৰছী বনোৱাৰ কাৰণে টান হ'ল। তাৰপাছত আৰু এইবোৰ মতি বেলেগ ডিজাইনৰ মতিবোৰ মালাৰ দৰে চিলাইছোঁ। এইকেইটা সহজ, এইডাল যে একেবাৰে সহজ, ফুলৰ মালাৰ নিচিনা। কিন্তু এইডাল টান আছে, এইটো ডিজাইন আছে নহয়। ইটোৰ পিছত সিটো মতি কোনখিনিত কেনেকৈ ৰছীডাল সোমোৱাব লাগিব, এইটো ডিজাইন আছে। কিন্তু এইটো কষ্ট আছে, টান আছে, এইটো কঠিন। এইটো নোৱাৰে, মানে যিকোনো মানুহে নোৱাৰে, কিছুমানে পাৰে। চালেতো চবেই পাৰিব, মানে মন দি চালে পাৰে। তাৰপিছত এইটো টান। তাৰপিছত এইটো ফুলৰ মালাৰ নিচিনা, এটাৰ পিছত এটা মতি এনেকৈ জইন কৰি এডাল বনালোঁ। এইডাল আকৌ কটনৰ ৰছী বনাইছোঁ। এইটো প্লাষ্টিকৰ ৰছী দি বনালোঁ, সেইকাৰণে টান হ'ল। আৰু ইয়াৰ ৰছীটো হ'ল কটনৰ। ইয়াৰ পুৰণা হৈছে যে, এনেকুৱা হৈ গৈছে। পুৰণা হ'ল, 2018 চনতে বনোৱা, পুৰণা হ'ল নহয়, সেইকাৰণে ৰছীডাল ওলমি আহিছে। আগতে ওলমা নাছিলে, টাইট আছিলে, ধুনীয়া আছিলে। আকৌ এইবোৰ এতিয়া মতিবোৰ পুৰণা হৈছে কাৰণে এনেকুৱা হৈ আছে, এনেকুৱা দেখিছে। আৰু যেতিয়া নতুন হৈ আছিলে, তেতিয়া কেনেকুৱা চমকি থাকে, মানে চিকনা মাৰি থাকে, ইমান ধুনীয়া লাগে দেখিবলৈ। সেইকাৰণে মোৰ এখন বহুত মৰমৰ। তাৰপাছত এইখিনি কটনৰ ৰছী দি গাঁঠিলোঁ, এডালকৈ কেইবাডালো গাঁঠি ল'লোঁ নহয়, হিচাপ কৰি। তাৰপাছত ইয়াত আকৌ এইকেইডাল জইন কৰি দিলোঁ। এডাল এক্সট্ৰা এনেকৈ আছিলে, তাৰপিছত এইবিলাক এনেকৈ জইন কৰি দিলোঁ। ইয়াত এডাল জইন কৰিছোঁ, ইয়াত এডাল জইন কৰিছোঁ, এনেকৈ কৰি এখন এনেকৈ ধুনীয়া এখন দৰ্জাত লগোৱা এনেকৈ বুলি ক'ব পাৰে। কি কয় নাজানো, নামটো ভালকৈ মই এখন বনাই দিলোঁ। দেখিছে, দেখিলে ওচৰত বহুত ধুনীয়া লাগিলে হয়। আৰু মই ইয়াত দৰ্জাত লগোৱা নাই, আৰু যেতিয়া দৰ্জাত লগাম তেতিয়া ফটো এটা দিম, তেতিয়া আপোনালোকে দেখা পাব। বহুত ধুনীয়া লাগে দেখিবলৈ। আৰু মোৰ ভিডিঅ'টো ইমানেই আছিলে আজি। আপোনালোকে শেষলৈকে চালে নিশ্চয়। সকলোকে ধন্যবাদ জনাইছোঁ। আৰু সকলোৱে ভালে কুশলে থাকক, কুশলে মংগলে থাকক। আজিলৈ আহোঁ, ধন্যবাদ।